আজি যদি কালি কাইলৈ গভা মন্ত্ৰী এমপি আছে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় বুলি আমি ক'ব পাৰি স্পষ্টভাৱে। যোৱাকালি মহাবিদ্যালয় কৰ্তৃপক্ষই যোৱাকালি আমি জনাৰ মতে আমি অধ্যক্ষ মহোদয়ক মানে আমাৰ ফালৰ পৰা আমি সুধিছিলোঁ যে তেওঁলোকে কৈছে যে মানে এই ঘটনাটো আমি অৱগত নহয় বুলি। আমি থানাত এজাহাৰ ইতিমধ্যে দিছিলোঁ, দিয়াৰ স্বত্তেও মহাবিদ্যালয় মানে কৰ্তৃপক্ষই মানে গম নাপাওঁ বুলি কোৱা এই বিষয়টো আমি ৰাভা ছাত্ৰ সন্থাই আৰু গোটেই ছাত্ৰ সমাজে আমি অতিভাৱে দুখ অনুভৱ প্ৰকাশ কৰিছোঁ। তাৰ লগতে আমি নিন্দিত অনুভৱ কৰিছোঁ। আৰু এই জঘন্য ঘটনা এনেধৰণৰ যাতে দ্বিতীয়বাৰ আমাৰ গোৱালপাৰা মহাবিদ্যালয়তে নহয়, কেৱল গোটেই অসমত ছাত্ৰ সমাজত গোটেই সমাজ জীৱনত মানে এনেকুৱা ঘটনা যাতে নহয়, এইটো আমি মানে ইয়াৰ পৰাই আমি মানে ইচ্ছা কৰোঁ আৰু কামনা কৰোঁ। তাৰ লগতে কৰ্তৃপক্ষই যদি এনেকুৱা মানে জঘন্য কাণ্ড, নৰপিশ্বাস, এনে পাখণ্ড এজন ছাত্ৰক সুৰক্ষিত দিব বিচৰাৰ দৰে মানে যি কাণ্ড কৰিবলৈ গৈ আছে, যি কাণ্ড কৰিব বিচাৰিছে, এতিয়ালৈকে অধ্যক্ষ মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আমি ছাত্ৰ সমাজে বিচাৰিছোঁ, আমাৰ ছাত্ৰী সমাজে ন্যায় বিচাৰিছে, আমি ছাত্ৰ সমাজে ন্যায় বিচাৰিছোঁ। আমি যদি ন্যায় নাপাওঁ পৰ্যন্ত আমি ইয়াতে থিয় হৈ থাকিম। আজি আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে কলেজৰ নৱাগত আধুনিক সভাত এজন ইউনিয়ন বুঢ়ী এনএছৰ সদস্যই এনেকৈ এজন ছোৱালীৰ লগত ধৰ্ষণ কাণ্ড কৰিছে। আজি কলেজ কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট ভাষা প্ৰদান কৰা নাই। আজি কলেজৰ মাজমজিয়াত আজি নাৰী সুৰক্ষিত নহয়। আজি কলেজৰ শিক্ষা অনুষ্ঠানত পবিত্ৰ মজিয়াত এনেকুৱা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। গতিকে মই এজন গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে আজি লজ্জিত, আজি আমি লাজ পাইছোঁ, আজি আমাৰ দুখ লাগিছে যে কলেজৰ মাজত এনেকুৱা কাণ্ড হৈছে। গতিকে আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অনতিপলমে এই দোষীৰ প্ৰতি আইনী তদন্ত হ'ব লাগে আৰু তদন্তৰ ফলত সম্পূৰ্ণ যুক্তি আৰু তথ্যভিত্তিকভাৱে ন্যায়িক সাংবিধানিকভাৱে শাস্তি প্ৰদান কৰিব লাগিব। অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথত ওলাই আহিব আৰু যেতিয়ালৈকে নাৰীৰ সন্মান সুৰক্ষিত কৰা নহ'ব, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সদায় বিজেপি চৰকাৰৰ ডিঙিত ধৰি থাকিব। একদম খোলাখুলি কথা ছাত্ৰ মুক্তি সংগ্ৰামলৈ কৈ দিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ